সকলোকে নমস্কাৰ জনাই ৰশ্মি কোঁৱৰৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা গা মূৰ ধুই আহি ক্ৰীম অকণমান লৈছোঁ, কিন্তু এইটো মেকআপ ক্ৰীম নহয়। মোৰ যিহেতু স্কিনৰ ৰ'দৰ পোহৰত বহুত বেছি কিবাকিবি হৈ যায়, তাপ পৰিলেতো ক'বই নালাগে আৰু সেইকাৰণে এইটো ছাজেষ্ট কৰিছিলে ডাক্তৰে। ৰাতিপুৱা আৰম্ভ কৰা ভিডিঅ'টো দিওঁতে বহুত বেছি দেৰি হয়, কেতিয়াবা কিন্তু পিছদিনাখনো দিব লগা হয়। তাৰ কাৰণটো হৈছে এডিটিং কৰিবলৈ একেবাৰে সময় নাপাওঁ। বহুজনৰ এটা প্ৰশ্নৰ উত্তৰ দিলোঁ, কেমেৰাটো কোনে ধৰি দিয়ে সুধি আছিলে নহয়, এয়া চাওক দেখুৱাই দিলোঁ। কেতিয়াবা অৱশ্যে ধৰি দিয়ে, কিন্তু সৰহ সংখ্যক এনেকৈ ষ্টেণ্ডাল লৈ পিনে কৰিব লগা হয়। যে কি নহওক, ৰাতিপুৱা বন্তিগছ জ্বলাবলৈ নামঘৰলৈ আহি গ'লোঁ, কাৰণ আমি কৰ্ম কৰিম, ভগৱানেহে আমাক যিখিনি দিব লাগে সেইখিনি দিব। আৰু যিহে দিনকাল পৰিছে, কাৰ যে কেতিয়া কি হৈ যায় একো ক'ব নোৱাৰি। সেইকাৰণে অদৃশ্যজনক সদায় বিশ্বাস কৰোঁ। নাতিনি ডাঙৰ হ'লেও ৰাইজসকল দেখিছেনে, এইখিনিত মোৰ গা ধোৱা কাপোৰকেইটা আছিলে, মেলিবলৈ নিওঁ বুলি ভাবিছোঁ, এই গোটেইজনী একদম মুঠতে তেনেকৈ দাঙি মেলি আনিছে আৰু। গা ধোৱা কাপোৰকেইটা বোলো পিছতে মেলিম, সেইবুলি আগে বন্তিগছ জ্বলাই ল'লোঁ, সেইকাৰণে থাকি গ'ল। এই বস্তু এটা দেখাইছোঁ চাওক আকৌ, আমাৰ এই কঁঠালজোপা যে ইমান তলৰ পৰা লাগিছে, এনেকুৱা ধুনীয়া নহয় খাবলৈ। বান্দৰেটো আৰু গোটেই আম চাম খাই শেষে কৰিলে, এইবাৰ কঁঠালকেইটা খুৱাই নে কিয়ে নে। সেইজোপা চাওক আকৌ দূৰৰ পৰা দেখাই দিছোঁ, একদম ওপৰলৈকে বহুত লাগিছে। এইবোৰ দেখিছে লমা লমে লাগিছে অ'। ভগৱানৰ কৃপাত এতিয়াও শাক পাত দুটামান লাগিয়ে আছে দেই। এওঁ আকৌ সদায় ভিতৰলৈ আনোতে ধুনীয়াকৈ ধুই মেলি আনে। চাহকাপ খোৱাই নাছিলোঁ নহয়, লাল চাহকাপ লৈ লৈছোঁ। কিন্তু নতুনকৈ কৈ থাকিম আৰু, অকল চাহকাপেই খাওঁ সদায়। আজি আমাৰ মুনুৱে আকৌ ৰাতিপুৱাই সেনা কৰিলে নহয়, গোটেইজনী মূৰ চুৰ কেনেকুৱা কৰি আছে চাওক, লিপিত খুৱাই থৈছে। ভিতৰতে সোমাই কি বিচাৰি ফুৰিছে গম পায়, কটাৰীখন ক'ত থলোঁনো, কটাৰীখন ইয়াতে থৈছিলোঁ, কটাৰীখন কেনি গ'লনো, ক'ত হেৰুৱালে তাই নিজে ক'ব নোৱাৰে। বেঙেনা আনি দিলে যে দেউতাকে, বেঙেনা ফ্ৰাই কৰিবলৈ লাগে আকৌ। আমাৰ ঘৰত কামৰ ভাগ বতৰা নাই, আপোনালোকক আগতে এদিন কৈছিলোঁৱেই, এনেও ভিডিঅ'বোৰ চাই পেলাই গম পায়ে। মুনুৱে কাটি ল'লে বেঙেনাখিনি ফ্ৰাই কৰোঁ বুলি, চেংদাঙে আৰু সেই মাকক এৰি দিয়া নাই। মই আহি গ'লোঁ ফ্ৰাই কৰিবলৈ, অলপমান নিমখ হালধি আগেই ঘঁহি ল'লোঁ মানে কি সানি ল'লোঁ। তাৰপিছতে এয়া মই ফ্ৰাই কৰি আছোঁ। ইমান মিঠা মিঠাও আমাৰ বেঙেনাজোপা খাবলৈ। ঘৰত নথকা বস্তুটো কিনি মেলি আনো ইহঁতিবোৰে খাওক বুলি, কিন্তু হাতত দি নিদিয়ালৈকে কেতিয়াও নাখায় নহয়। নাচপতি আনি থৈ দিয়া আছিলে, এই কাটি মেলি এতিয়া দিছোঁ নহয়, এতিয়া খাব, নহ'লে নাখায়, এইটো এনেকৈ থাকিব আৰু। ঘৰৰ অকণমানি জলকীয়াকেইটাৰ পৰা দেখুৱাইছোঁ, কোনে কোনে ভাল পায় ক'ব। আৰু আজি ভাতৰ থালিখন এয়া মৰাপাত আৰু দাইল বনাইছিলে, আৰু ঢেকীয়া আলু বুট এনেকৈ ভাজা আছিলে। বাকীবোৰ বাৰু আছিলে আৰু কিবা কিবি ভাজি দেই, মাছৰ জোল অকণমানো আছিলে। কিন্তু এই মাছকেইটা যে সৰু মাছকেইটা, আৰু কি টেষ্টি লাগেও খাবলৈ, ইমান ভাল পাওঁ নহয় সৰু মাছ খাই। ভাতকেইটা খাওঁতে যি পাইছোঁ তাতে সন্তুষ্ট হৈ পেলাই খাব লাগে, আৰু সদায় ভগৱানৰ নাম লৈ খাব লাগে। কাৰণ আমি খোৱা খাদ্যখিনিয়ে আমাৰ ভিতৰত ক্ৰিয়া কৰি আমাৰ স্বাস্থ্য, মন, শৰীৰ সকলোবোৰ সুস্থ কৰি ৰাখিব লাগিব। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একেবাৰে নাপাহৰিব। সকলোকে বহুত বেছি মৰম দিছোঁ, কাৰণ আপোনালোকৰ ছাপোৰ্টৰ অবিহনে আমি ইমানখিনি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিলোহেঁতেন।